চাওক তিনিচুকীয়া চহৰৰ প্ৰতিটো পথ উপপথৰ জৰাজীৰ্ণ অৱস্থা এতিয়া সাধাৰণ জনতাক জ্বলা-কলা খুৱাইছে। এই মুহূৰ্তত মই বাইপাছৰ পৰা তিনিচুকীয়া মহাবিদ্যালয় সংযোগী যিটো পথ গেলাপুখুৰী পথত উপস্থিত আছোঁ আৰু এই পথটোৰ অৱস্থা অতিকৈ শোচনীয়। তিনিচুকীয়া মহাবিদ্যালয়ৰ লগতে ডনবস্ককে আদি কৰি কেইবাখনো বিদ্যালয় মহাবিদ্যালয় থকা এই পথটোৰ অৱস্থা অতিকৈ শোচনীয়। মোৰ সহযোগী সতীৰ্থ সীমাংকই দেখুৱাইছে ইয়াৰ পৰিৱেশ। ইয়াৰ উপৰিও তিনিচুকীয়া চহৰৰ প্ৰতিটো পথ উপপথ এতিয়া এইদৰে জৰাজীৰ্ণ তথৈবচ। জনসাধাৰণৰ ব্যৱহাৰৰ উপযোগী হৈ থকা নাই এই পথসমূহ। তিনিচুকীয়া চহৰখনৰ প্ৰতিটো পথ উপপথত এতিয়া এইদৰে যমৰ যান্ত্ৰণা ভুগিবলগীয়া হৈছে সাধাৰণ পথচাৰীয়ে। যিহেতু নিৰ্বাচন গ'ল, নিৰ্বাচন যোৱাৰ পিছতো এই যিসমূহ পথ মেৰামতি কৰিব লাগে জৰাজীৰ্ণ পথসমূহ, সেই পথসমূহ মেৰামতি কৰিবৰ কাৰণে সময় নাই বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ। প্ৰত্যেকটো তিনিচুকীয়া চহৰৰ প্ৰত্যেকটো পথ উপপথত এতিয়া এইদৰে এনেকুৱা দেখিবলৈ পাব আপুনি যে এইদৰে জৰাজীৰ্ণ হৈ আছে। কাৰণ জৰাজীৰ্ণ অৱস্থা এতিয়া সাধাৰণ জনতাক জ্বলা-কলা খুৱাইছে আৰু এই পথসমূহ মেৰামতি কৰিবৰ কাৰণে এতিয়া লোক নিৰ্মাণ বিভাগ বা জিলা প্ৰশাসন কাৰো এতিয়া সময় নাই। তেওঁলোকে দেখিও নেদেখাৰ ভাওজোৰে আৰু এই জৰাজীৰ্ণ পথ সমূহেদি এতিয়া দৈনিক যান বাহন চলাচল কৰি আছে। বিদ্যালয় মহাবিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। গতিকে এগৰাকী যিহেতু পথচাৰী আছে, মই অকণমান কথা পাতিম যে তিনিচুকীয়া চহৰৰ প্ৰতিটো পথ উপপথে এতিয়া এইদৰে জৰাজীৰ্ণ, য'ত যাতায়াতৰ উপযোগী হৈ থকা নাই। নিৰ্বাচন গ'ল, যোৱাৰ পিছতো চৰকাৰ প্ৰশাসনে এই পথসমূহ পুনৰ মেৰামতি কৰিবৰ কাৰণে নিৰ্মাণ কৰিবৰ কাৰণে কিন্তু ব্যৱস্থা লোৱা নাই। কি ক'ব বিচাৰিব? এইটো নতুন চৰকাৰ আহিছে ল'ব চাগে। এতিয়াতো মই ইমান ভালকৈ নাজানো, মই হৈছোঁ দূৰৰ মানুহ, মই এদিনীয়াকৈ অহা মানুহ। এতিয়া ধৰি লওক চৰকাৰ আহিছে, এতিয়া ধৰি লওক মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বিষয়ে সিমান ভালকৈ নাজানো। অহা যোৱা কৰোঁতে কষ্ট পাইছে নাই? অহা যোৱা কৰোঁতে কষ্টটো হৈছে, হ'লেতো ভালেই হয়, নতুন ভালকৈ বনাই দিলে ভাল হয় ৰাস্তাটো। ভাল হয়, আমিতো ভালটোৱে কামনা কৰোঁ। আৰু চাওক এইদৰে এতিয়া প্ৰতিটো তিনিচুকীয়া চহৰৰ পথ উপপথ এইদৰে জৰাজীৰ্ণ হৈ আছে। এখন ই ৰিক্সা আহি আছে, চাওক কেনেদৰে কিমান কষ্টত আহিবলগীয়া হৈছে। কাৰণ তিনিচুকীয়া চহৰখনৰ দাদা মই অকণমান আপোনাক ৰ'বলৈ কৈছোঁ। পথ উপপথ এতিয়া সকলোতেই এইদৰে জৰাজীৰ্ণ অৱস্থাত দেখিবলৈ পাব। মই অকণমান এগৰাকী পথচাৰী আছে, অকণমান কথা পাতিব বিচাৰিম যে তিনিচুকীয়া চহৰখনৰ প্ৰতিটো পথ উপপথ এইদৰে জৰাজীৰ্ণ তথৈবচ হৈ আছে, য'ত আপোনালোকে যাতায়াত কৰিব পৰা নাই, য'ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কি ক'ব বিচাৰিম? মানে ৰাস্তাটোৰ কথানো কি ক'ম আৰু, আপোনালোকে দেখিছেই কেনেকুৱা কি হয়। আৰু আমাৰ বৰহাবজান ছাইডৰ কথা ক'ব গৈছোঁ, মই হৈছোঁ ৰূপাই ফালৰ। তো বৰহাবজানৰ ফালেও আপোনাৰ এতিয়া ৰাস্তাটোতো বনাই আছে, নহ'লে আগতে মানে আপোনাৰ মানে গাঁতকেইটা আপোনালোকে নিজেও দেখিব পাৰে। পানী হৈ গ'লে এতিয়া বাইপাছ ৰোডটো চাব পাৰে, পানী হৈ গ'লে আপোনালোকৰ ধৰিব নোৱাৰে খাল হয়নে পানী জাষ্ট প্লেইন ৰাস্তা হয়। এনেকৈ মানে মই নিজেও এবাৰ পৰিছোঁ, তো মই সেইটো মানে অলপ বিচাৰোঁ যে মানে ৰাস্তাটো সোনকালে ঠিক কৰক। তিনিচুকীয়া চহৰখন আপুনি ঘূৰিছে, প্ৰতিটো পথ উপপথতে এতিয়া এনেকুৱা। তিনিচুকীয়া বিশেষকৈ মই সেইটো ক'ব খুজিম, আপুনি ডেইলি বজাৰ ৰাস্তাটো দেখিছে বহুত ঠেক হয়। সেইটো কিবা এটা ব্যৱস্থা কৰিব লাগে, কাৰণ আপোনাৰ মানে কি হৈছে মানে ৰাস্তাটো যি সৰু হয় তাৰ ওপৰতে আপোনাৰ গোটেই বাইক হওক কাৰ হওক এইবোৰ পাৰ্কিং কৰি থৈ দিয়ে। তেখেতৰ কাৰণে মানে এটা ভাল পাৰ্কিং ব্যৱস্থা এটা কৰিব লাগে। নহ'লে মানে আপুনি নিজেই চাব পাৰে, সেইটো নেশ্যনেল হাইৱে হয়, ইমান সৰু হ'লেতো মানে ইমানটো মানে ভাল নালাগে ন। এইসকল হ'ল জনতা আৰু তেওঁলোকে কৈছে যে তিনিচুকীয়া চহৰৰ কেইবাটাও মৌলিক সমস্যা আছে, তাৰে ভিতৰত এই ৰাস্তা পদূলি এটা অন্যতম সমস্যা। ৰাস্তা পদূলিসমূহ ঠেক, তাৰোপৰি তিনিচুকীয়া চহৰলৈ সোমোৱা প্ৰতিটো পথ উপপথত এতিয়া দুয়ো কাষে ছাইড বামসমূহ খান্দি দিয়া হৈছে বিভিন্ন পাইপ সংযোগ কৰাৰ নামত বা বিভিন্ন এজেঞ্চিসমূহে উন্নয়নৰ নামত দুয়োটা ছাইড যেতিয়া খান্দি দিয়া হয়, সেই ছাইডসমূহ পুনৰ তেওঁলোকে নিৰ্মাণ কৰি থৈ নোযোৱাৰ ফলত এতিয়া তিনিচুকীয়া চহৰৰ মাজমজিয়াত থকা যিসমূহ পথ আছে সেই পথসমূহৰ অৱস্থা এইদৰে এতিয়া তথৈবচ হৈ আছে, য'ত যাতায়াতৰ উপযোগী হৈ থকা নাই। আৰু সেই পথসমূহৰ ওপৰেদি এতিয়া দৈনিক শ শ যান বাহন চলাচল কৰে, যাত্ৰী অহা যোৱা কৰে, লগতে বিদ্যালয় মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। আৰু এই সময়ছোৱাতে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয়, কাৰণ তেওঁলোকে সময়মতে গৈ বিদ্যালয় বা মহাবিদ্যালয়ত গৈ পাবগৈ লাগে। পথৰ এই দুৰৱস্থাৰ কাৰণে তেওঁলোকে সময়মতে গৈ ক্লাছত উপস্থিত হ'ব নোৱাৰে। গতিকে এনেকুৱাও যথেষ্ট অভিযোগ
আহে বা অভিযোগ উত্থাপন হৈ আহিছে। গতিকে এই পথসমূহ কেতিয়া চৰকাৰে জিলা প্ৰশাসনে নিৰ্মাণ কৰি ৰাইজৰ জনতাৰ উপযোগী কৰি তুলিব, সেয়া এতিয়া তিনিচুকীয়াবাসীৰ মুখে মুখে আৰু তিনিচুকীয়াবাসীয়ে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰ প্ৰশাসনৰ ওচৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।